নমস্কাৰ বন্ধু-বান্ধৱীসকল, জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। মই প্ৰণৱ খটিয়ৰা। আমি ইতিমধ্যে আলোচনা কৰি আছিলো আসাম এণ্ড ইটছ পিপলছ, অৰ্থাৎ আসাম জিকেৰ খুব গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ। আৰু আজি ইয়াৰ পাৰ্ট 24 ভিডিঅ'টো লৈ আহিছো। যিসকল বন্ধু-বান্ধৱী ইয়াৰ আগৰ পাৰ্টসমূহ চোৱা নাই, অনুগ্ৰহ কৰি ওপৰত থকা আই বাটনটো ক্লিক কৰি পেলাই আপোনালোকে আসাম এণ্ড ইটছ পিপলছৰ প্লেলিষ্টটো পাব আৰু তাত গৈ পেলাই আপোনালোকে সম্পূৰ্ণ ভিডিঅ'খিনি চাব পাৰিব। আৰু এই ভিডিঅ'টো টেটকাম ৰিক্ৰুইটমেণ্ট, আসাম পুলিচ আৰু ADRE 2.0ৰ বাবে খুব গুৰুত্বপূৰ্ণ। আৰু আমি ইয়াত MCQৰ লগতে গুৰুত্বপূৰ্ণ ডাটাসমূহ, অপশ্যন ৰিলেটেড ডাটাসমূহ সম্পূৰ্ণকৈ আলোচনা কৰিছো, যিবিলাকে আপোনালোকৰ আপকামিং এক্সামছত নিশ্চয়কৈ সহায় কৰিব। আৰু বন্ধু-বান্ধৱীসকল, যিসকলে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা আমাৰ চেনেলৰ লগত জড়িত হৈছে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো। আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে। আৰু লগতে আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে, বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং। তো বন্ধু-বান্ধৱীসকল, দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিব। প্ৰথম প্ৰশ্নটো হৈছে, দ্য কণ্টেম্পৰাৰী অফ ভাস্কৰ বৰ্মন ইন নৰ্দাৰ্ণ ইণ্ডিয়া ৱাজ ডেছ। উত্তৰ ভাৰতত ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল ডেছ বুলি সোধা হৈছে। আৰু অপশ্যনসমূহত দিয়া হৈছে এ ৰাজা চোলা, অপশ্যন বিত দিয়া আছে ৰাজা মানসিং, অপশ্যন চিত দিয়া আছে হৰ্ষবৰ্ধন, আৰু অপশ্যন ডিত দিয়া হৈছে ৰাজা পৃথ্বী নাৰায়ণ। ঠিক আছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো, নহয়নে? ভাস্কৰ বৰ্মনৰ সমসাময়িক উত্তৰ ভাৰতৰ ৰজা কোন আছিল? তেওঁ থানেশ্বৰৰ ৰজা আছিল, আৰু তেওঁ হৈছে হৰ্ষবৰ্ধন। আৰু হৰ্ষবৰ্ধনৰ বিষয়ে আমি ইতিমধ্যে আলোচনাও কৰিছো। আৰু তেওঁলোকৰ লগত মিত্ৰতা স্থাপন কৰিবলৈ ভাস্কৰ বৰ্মনে এগৰাকী কটকীক পঠিয়াইছিল, এম্বেচেডাৰ, আৰু তেওঁৰ নামটো আমি জানো হংসবেগ বা হামচাবেগা। এইখিনি আমি ইতিমধ্যে আলোচনাও কৰিলো। আমি বৰ্মন বংশৰ বিষয়ে বিস্তাৰিতভাৱে এটা ভিডিঅ' আলোচনা কৰিছো, আমি ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম, নহ'লে ওপৰত আই বাটনটো এই ভিডিঅ'টোৰ লিংকটো দিয়া হ'ব, আপোনালোকে তাৰ পৰা চাব পাৰিব। বৰ্মন বংশৰ বিষয়ে আমি বিস্তাৰিতভাৱে তাত আলোচনা কৰিছো। 2 নম্বৰ প্ৰশ্নটো লৈ আহিছো আমি এতিয়া। 2 নম্বৰ প্ৰশ্নটো হৈছে, দ্য ফাৰ্ষ্ট কিং অফ পালা ডাইনেষ্টি ৱাজ ডেছ। পাল ৰাজবংশৰ প্ৰথম ৰজা ডেছ বুলি সোধা হৈছে, কোন বুলি তেওঁ। আৰু অপশ্যনসমূহ দিয়া আছে এ ৰত্নপালা, অপশ্যন বি ইন্দ্ৰপালা, অপশ্যন চি হৈছে ব্ৰহ্মপালা, আৰু অপশ্যন ডি হৈছে গোপালা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে, মানে কি কৈছে যে অসমীয়াত ৰত্নপাল, ইন্দ্ৰপাল, ব্ৰহ্মপাল আৰু গোপাল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ব্ৰহ্মপালা, অৰ্থাৎ পাল ৰাজবংশৰ প্ৰথম ৰজা। আৰু এইটো হ'ব আমাৰ অসমৰ কামৰূপৰ বুলি ক'ব লাগিব। আৰু যদি আমি ভাৰতৰ পাল বংশৰ প্ৰথম ৰজা বুলি চাওঁ, তেতিয়া হ'ব গোপাল। মনত ৰাখিব, খেলি মেলি নকৰিব, কনফিউজন সৃষ্টি নহ'ব লাগে। সেইকাৰণে আমি কৈছোঁ যে ভাৰতবৰ্ষৰ যদি পাল বংশৰ কথা আহি পৰে তেতিয়া হ'ব গোপাল, আৰু অসমৰ ক্ষেত্ৰত যদি পাল বংশৰ প্ৰথম ৰজা বুলি আহে তেতিয়া হ'ব ব্ৰহ্মপাল। ঠিক আছে, আজি 3 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া। 3 নম্বৰ প্ৰশ্নটো হৈছে, দ্য ফাৰ্ষ্ট অৰ্গেনাইজড পপুলেশ্যন চেনচাছ ইন আছাম ৱাজ কণ্ডাক্টেড ডেছ। অসমত প্ৰথমবাৰৰ কাৰণে সাংগঠনিক ৰূপত লোকপিয়ল ডেছৰ দিনত আৰম্ভ কৰা হৈছিল। অসমত যে মানুহক পিয়ল কৰাৰ পদ্ধতি এটা আৰম্ভ হৈছিল, আৰু কাৰ সময়ত সেইটো আৰম্ভ কৰা হৈছে বুলি সোধা হৈছে। আৰু অপশ্যনসমূহত দিয়া আছে এ ৰুদ্ৰসিংহ, অপশ্যন বিত দিয়া আছে চুখামফা, অপশ্যন চিত দিয়া আছে চুহুংমুং, আৰু অপশ্যন ডিত দিয়া হৈছে চুকাফা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো, নহয়নে? কাৰ দিনত লোকপিয়ল আৰম্ভ হৈছিল? আৰু তেওঁ হৈছে অপশ্যন চি চুহুংমুং। চুহুংমুঙৰ দিনত লোকপিয়ল আৰম্ভ হৈছিল অসমত প্ৰথমবাৰৰ বাবে। মনত ৰাখিব, এইটো খুব গুৰুত্বপূৰ্ণ। আৰু এইখিনিতে আমি চুহুংমুঙক লৈ পেলাই বহুতো প্ৰশ্ন বাৰে বাৰে পৰীক্ষাত ক্ৰিয়েট হৈ থাকে, ৰিপিট হৈ থাকে। আৰু আছাম হিষ্ট্ৰীৰ বা আহোম ডাইনেষ্টিৰ তেওঁ এজন উল্লেখযোগ্য শ্ৰেষ্ঠ ৰজা বুলি ক'বই লাগিব। ৰুদ্ৰসিংহৰ পাছতে আমি যদি চাওঁ তেতিয়া চুহুংমুঙক দেখা পাম। চুহুংমুঙৰ যিখিনি কৰ্মৰাজি আছিলে সেইখিনি খুব গুৰুত্বপূৰ্ণ আছিলে, হয়নে? তেওঁ কিছুমান পদবী সৃষ্টি কৰিছিলে। আহকচোন আজি আমি অকণ তেওঁৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰি লওঁ, কাৰণ ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে। আৰু বন্ধু-বান্ধৱীসকল, আপোনালোকে এইটো নোট ডাউন কৰি ল'ব পাৰে। মই যিখিনি কৈ আছোঁ বা আলোচনা কৰিম আমি এতিয়া, এইখিনি নোট ডাউন কৰিলে আপোনালোকৰো সুবিধা হ'ব। তো প্ৰথমতে যদি আমি চাম যে চুহুংমুঙে 1497 চনত তেওঁ ৰাজপাটত উঠিছিল, 1497 চনত। মনত ৰাখিব। তাৰপাছত দিহিঙীয়া ৰজা বা ওপৰ জনা দিহিঙীয়া ৰজা বুলি চুহুংমুঙক জনা যায়। এইটো খুব গুৰুত্বপূৰ্ণ, কাৰণ তেওঁক অসমৰ ইতিহাসত দিহিঙীয়া ৰজা বুলি কোৱা হয়, বা ওপৰ জনা দিহিঙীয়া তেওঁকেই কোৱা হয়। আৰু হিন্দু ধৰ্মৰ লোকসকলে তেওঁক এটা নাম দিছিল, তেওঁৰ নাম আছিল, তেওঁলোকে ধৰি লৈছিল, আৰু সেইটো হৈছে স্বৰ্গনাৰায়ণ। স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা তেওঁ আছিল প্ৰথমজন আহোম স্বৰ্গদেউ। ঠিক আছে, চুহুংমুং স্বৰ্গনাৰায়ণ বুলি তেওঁক কোৱা হয়। আৰু এওঁৰ দিনৰ পৰাই, অৰ্থাৎ চুহুংমুঙৰ দিনৰ পৰা কি হৈছিল
যে ৰাজকীয় কাম কাজত ৰজাসকলে কাগজে পত্ৰে যিখিনি ব্যৱহাৰ কৰে তো তেওঁলোকে প্ৰথমতে স্বৰ্গদেউ উপাধি ব্যৱহাৰ কৰিবলৈ লয় এওঁৰ দিনৰ পৰা অৰ্থাৎ চুহুংমুং ৰজাৰ দিনৰ পৰা মনত ৰাখিব কাম কাজত ৰাজকীয় কাম কাজত তেওঁলোকে কাগজে পত্ৰে যিখিনি কৰিব লাগে তেওঁলোকে তাত স্বৰ্গদেউ উপাধি ব্যৱহাৰ কৰিবলৈ লৈছিল আৰু যদি আমি চাওঁ তেখেতক চুহুংমুঙক দিহিঙীয়া ৰজা বুলি এই কাৰণেই কোৱা হয় যে তেওঁ কি কৰিছিল নিজৰ ৰাজধানী দিহিং নদীৰ পাৰত বকতাত স্থাপন কৰিছিল মনত ৰাখিব দিহিং নদীৰ পাৰত বকতাত ৰাজধানী পাতিছিল সো তেওঁক কি বুলি কোৱা হয় দিহিঙীয়া ৰজা বুলি জনা যায় এইটো খুব গুৰুত্বপূৰ্ণ আৰু স্বৰ্গদেউ চুহুংমুঙে এটি পদবী সৃষ্টি কৰিছিল এটি নহয় দুটি পদবী সৃষ্টি কৰিছিল আৰু গুৰুত্বপূৰ্ণ পদবী এটি সৃষ্টি কৰিছিল আৰু সেই পদবীটো কেনেকুৱা আছিল যে বুঢ়া গোহাঁই আৰু বৰপাত আৰু কি আছিলে বৰগোহাঁই দুটি পদবী আছিল চুকাফাৰ লগত যে আহিছিল দা ডাঙৰীয়া বিষয়াসকল তেওঁৰ সমসাময়িক বা সমপৰ্যায়ৰ এটি সমমৰ্যাদাৰে এটি পদবী আমাৰ চুহুংমুং ৰজাই কি কৰিছিল সৃষ্টি কৰিছিল আৰু সেই পদবীটো মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ পদবী এইটো আৰু সেইটো হৈছে বৰপাত্ৰ গোহাঁই আৰু এই পদবী কাৰ সমমৰ্যাদাৰ আমাৰ সেইটো হ'ব বুঢ়া গোহাঁই আৰু বৰগোহাঁইৰ সমমৰ্যাদাৰে বৰপাত্ৰ গোহাঁই নামৰ এটি পদবী চুহুংমুঙে সৃষ্টি কৰিছিল এইটো খুব গুৰুত্বপূৰ্ণ আৰু বহু পদবী আমাৰ বহু আহোম ৰজাই সৃষ্টি কৰিছে বা নিৰ্মাণ কৰিছিল তো এইখিনি জানিব লাগিব আমি আমাৰ আসাম এণ্ড পিপলছৰ ভিডিঅ'ত মাজে মাজে MCQৰ মাজে মাজে গুৰুত্বপূৰ্ণ তথ্যত আমি আলোচনা কৰি আছো যিসকল বন্ধু বান্ধৱীয়ে চাই আছে ৰেগুলাৰলি তেওঁলোকেতো গমেই পায় নহয়নে আৰু মনত ৰাখিব বৰপাত্ৰ গোহাঁই নামৰ পদবীটো সৃষ্টি কৰিছিল চুহুংমুঙে ঠিক একেদৰে তেওঁ কি কৰিছিল যে সদিয়া প্ৰান্তটো চুতীয়াসকলৰ লগত যুদ্ধত জয়ী হৈ পেলাই তেওঁ নিজৰ কৰি লৈছিল অধীন কৰি লৈছিল আৰু তাৰপিছত সেই নিৰ্দিষ্ট অঞ্চল আৰু ঠিক একেদৰে মৰঙি যিটো সোৱণশিৰি তাৰমানে কি আছিলে আমাৰ লোৱাৰ সুবনশ্ৰী ৰিভাৰ ভেলী হয়নে সেই লোৱাৰ সুবনশ্ৰী ভেলীত সেই অঞ্চলটো যিটো আছে সেই অঞ্চলটো হ'ল মৰঙি আৰু এই দুটি অঞ্চল তেওঁ কেপচাৰ কৰি লৈছিল নিজৰ অধীন কৰি লৈছিল আৰু মৰঙি আৰু সদিয়া আৰু সেই দুটি অঞ্চলত শাসন কৰিবৰ কাৰণে তত্ত্বাৱধানত ৰাখিবৰ কাৰণে তেওঁতো নিজেই নোৱাৰে নহয় জানো সদিয়া ইটো পাৰে হৈ গ'ল আৰু আমাৰ শিৱসাগৰ জিলাটো এইটো পাৰে থাকি গ'ল যদি আমি এতিয়াৰ ফিজিঅ'গ্ৰাফিল আমাৰ জিঅ'গ্ৰাফিকেল মেপটো চাম আমি তেতিয়াও গম পাম যে শিৱসাগৰ আছে ইয়াত আৰু লোৱাৰ সুবনশ্ৰী ভেলী আছে একে আমাৰ এইটো চাইডে হয়নে আৰু সেইকাৰণে কি হ'ল তেওঁ দুটি পদবী সৃষ্টি কৰিবলগীয়া হৈছিল আৰু সেই দুটি পদবী হৈছে সদিয়া খোৱা গোহাঁই আৰু মৰঙি খোৱা গোহাঁই সদিয়া অঞ্চলটোক চোৱা চিতা কৰিবৰ বাবে তত্ত্বাৱধান ৰাখিবৰ বাবে তেওঁ সদিয়া খোৱা গোহাঁই নামৰ পদবী সৃষ্টি কৰিছিল আৰু ঠিক একেদৰে মৰঙি অঞ্চলৰ বাবে মৰঙি খোৱা গোহাঁই নামৰ পদবী সৃষ্টি কৰিছিল এই দুটা খুব গুৰুত্বপূৰ্ণ আমি এতিয়া গম পালো যে বৰপাত্ৰ গোহাঁই নামৰ পদবী সৃষ্টি কৰিছিল আৰু মৰঙিৰ বাবে মৰঙি খোৱা গোহাঁই আৰু সদিয়াৰ বাবে সদিয়া খোৱা গোহাঁই তিনিটি পদবী টোটেল তিনিটি পদবী তেওঁ সৃষ্টি কৰিছিল চুহুংমুঙে এইখিনি গুৰুত্বপূৰ্ণ আৰু বৰপাত্ৰ গোহাঁই পদবী সৃষ্টি কৰিছিল বুলি আমি আলোচনা কৰিলো আৰু প্ৰথম বৰপাত্ৰ গোহাঁই কাক নিযুক্তি দিছিল এইটো খুব গুৰুত্বপূৰ্ণ আৰু প্ৰথম বৰপাত্ৰ গোহাঁই আছিল কনচেং মনত ৰাখিব কনচেং আছিল প্ৰথম বৰপাত্ৰ গোহাঁই হয়নে এইখিনিতো খুব গুৰুত্বপূৰ্ণ আৰু আমি যদি চুহুংমুঙৰ বিষয়ে অকণ আলোচনা কৰি লওঁ তেতিয়া গম পাম যে চুহুংমুঙে কি কৰিছিল ৰাজকোঁৱৰসকলক দিহিঙীয়া তুংখুঙীয়া টিপমীয়া চাৰিঙীয়া এই চাৰিটা ভাগত ভগাই থাপিছিল মনত ৰাখিব দিহিঙীয়া তুংখুঙীয়া টিপমীয়া আৰু চাৰিঙীয়া এই চাৰিটা ভাগত তেওঁ ভগাই থাপিছিল আৰু এওঁৰ দিনতে কছাৰী ৰাজ্যৰ নগাঁৱৰ অংশ চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ ভিতৰুৱা হৈ পৰিছিল মনত ৰাখিব কছাৰী ৰাজ্যৰ নগাঁৱৰ অংশটো আৰু চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ ভিতৰুৱা হৈ পৰিছিল এওঁৰ দিনতেই আৰু তেওঁ 1532 চনত বংগৰ সেনাপতি তুৰ্বকৰ নেতৃত্বত মানে এওঁৰ সময়ত কি হৈছিল যে বংগৰ যিজন সেনাপতি আছিল তুৰ্বক তেওঁ আক্ৰমণ কৰি লৈছিল হয়নে আহোম সাম্ৰাজ্য আক্ৰমণ কৰিছিল 1532 চনত আৰু আমি গম পাম ফাচেংমুং বৰগোহাঁই হয়নে আৰু মনত ৰাখিব যে সদিয়া খোৱা গোহাঁই বুলি আমি ইতিমধ্যে আলোচনা কৰিলোঁ আৰু এই সদিয়া খোৱা গোহাঁই প্ৰথম সদিয়া খোৱা গোহাঁই আছিল কোন ফাচেংমুং বৰপাত্ৰ গোহাঁই ফাচেংমুং বৰগোহাঁই ঠিক আছে এইজন আছিল প্ৰথম সদিয়া খোৱা গোহাঁই এইটো খুব গুৰুত্বপূৰ্ণ আৰু ফাচেংমুং বৰগোহাঁইৰ পত্নী মূলা গাভৰুৰ তুৰ্বকৰ বিৰুদ্ধে যুদ্ধত অংশগ্ৰহণ কৰিছিল 1532 খ্ৰীষ্টাব্দত আৰু এইটো এওঁৰ সময়ত হৈছিল অৰ্থাৎ চুহুংমুঙৰ সময়ত তেওঁ ৰজা হৈ আছিল সেইটো পিৰিয়ডত আৰু চুহুংমুং ৰজাই যদি আমি চাওঁ তেওঁৰ দিনত নিৰ্মাণ কৰা যিবিলাক গুৰুত্বপূৰ্ণ কীৰ্তিচিহ্নসমূহ তো তেতিয়া দেখিম আমি যে দিহিঙৰ মাথাউৰি হাৰমতি গড় মনত ৰাখিব দিহিঙৰ মথাউৰি
আৰু হাৰমতি গড় কৰটোৱা পুখুৰী আঠাবাৰীৰ পুখুৰী নিৰ্মাণ কৰা হয় এওঁৰ দিনতে মানে চুহুংমুং ইমানেই গুৰুত্বপূৰ্ণ আমাৰ কাৰণে যে তেওঁক লৈ পেলাই কিমান কুৱেশ্যনছ ক্ৰিয়েট হ'ব পাৰে বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আপোনালোকে চাব পাৰে ইয়াৰ পৰা যিমানখিনি ডাটা আমি আলোচনা কৰিছোঁ কিমান MCQ ক্ৰিয়েট হ'লহেঁতেন সেইকাৰণে বন্ধু বান্ধৱীসকল আপোনালোকে নোট ডাউন কৰি ল'ব পাৰে যিখিনি ইম্পৰ্টেণ্ট বুলি ভাবিছে আৰু চুহুংমুঙে কি কৰিছিল আৰু চাব যে এইটো এটা খুব গুৰুত্বপূৰ্ণ পইণ্ট এতিয়া আমি আলোচনা কৰিম যে 1510 চনত 1510 চনত কি কৰিছিল চুহুংমুং ৰজাই আহোম ৰাজ্যত প্ৰথমবাৰৰ বাবে লোকপিয়ল আৰম্ভ কৰিছিল ফাৰ্ষ্ট চেন্সাছ আৰম্ভ কৰা আহোম ৰজা হ'ল চুহুংমুং মনত ৰাখিব আৰু কিমান চনত কৰিছিল এইটো 1510 চনত এইটো খুব গুৰুত্বপূৰ্ণ আৰু প্ৰথম সদিয়া খোৱা গোহাঁই আছিল ফাচেংমুং আমি আলোচনা কৰিলোঁ ইতিমধ্যে নহয়নে তাৰপিছত এই চুহুংমুঙৰ দিনৰ পৰাই হিন্দুৰ শকাব্দ মতে বছৰ গণনা কৰাৰ নিয়ম আৰম্ভ হয় আমাৰ যিটো হিন্দু আছিল হিন্দুৰ কেলেণ্ডাৰটো শকাব্দ আৰু তেওঁৰ সময়ৰ পৰা কেলেণ্ডাৰটো আৰম্ভ হয় বছৰ গণনা কৰাৰ নিয়মটো তেওঁৰ সময়ৰ পৰা আৰম্ভ হৈ পৰিছিল আৰু যদি আমি চাম যে চুতীয়াসকলৰ লগত যুদ্ধত জয়ী হৈ পেলাই এটি আহোমসকলে এটি উৎসৱ পালন কৰা দেখা পোৱা যায় এইটো আছিল কোৰোনেশ্যন চেৰেমনি যদি ৰজা বিজয় হৈ পৰে হয়নে যুদ্ধত বিজয় হৈ পেলাই চেলিব্ৰেশ্যন যিটো কৰে সেই চেলিব্ৰেশ্যনটো কেনেকৈ কৰিলে তেওঁ যে ৰিক্ষান মনত ৰাখিব ৰিক্ষান সেই উৎসৱ তেওঁ পাতিছিল প্ৰথমতে তেওঁ ৰিক্ষান উৎসৱ ইন্ট্ৰডিউচ কৰিছিল বুলি ক'ব লাগিব চুতীয়াসকলৰ লগত যুদ্ধত জয়ী হৈ পেলাই চুহুংমুঙে ৰিক্ষান নামৰ এটি উৎসৱ পালন কৰিছিল এইটো খুব গুৰুত্বপূৰ্ণ আৰু প্ৰথম বৰপাত্ৰ গোহাঁই কোন আছিল কনচেং বৰপাত্ৰ গোহাঁই আমি ক'লোঁ তেওঁ পদবীজে সৃষ্টি কৰিছিল বৰপাত্ৰ গোহাঁই আৰু তেওঁ কনচেং বৰপাত্ৰক নিযুক্তি দিছিল আৰু অসমত মানুহৰ পিয়ল অৰ্থাৎ চেন্সাছ প্ৰথা আৰম্ভ হয় চুহুংমুঙৰ দিনৰ পৰা আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট এটা আমি আলোচনা কৰিব লাগিব এইটো আমি জানিবই লাগিব আৰু তেওঁক কি বুলি কোৱা হয় অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয় বুলি কুৱেশ্যনটো আহে তেতিয়া হ'ব চুহুংমুঙকে অসমৰ নেপোলিয়ন বুলি জনা যায় এতিয়া আমি ক'লোঁ যে অসমৰ নেপোলিয়ন আপোনালোকৰ মনত আছেনে অসমৰ বিক্ৰমাদিত্য বুলি কাক কোৱা হয় আৰু অসমৰ শিৱাজী বুলি কাক কোৱা হয় আমি অসমৰ বিক্ৰমাদিত্য বুলি কোৱা হয় নৰনাৰায়ণক আপোনালোকে কমেণ্ট বক্সত জনাব যে অসমৰ শিৱাজী বুলি কাক কোৱা হয় এইটো খুব গুৰুত্বপূৰ্ণ অসমৰ শিৱাজী বুলি কাক কোৱা হয় আপোনালোকে কমেণ্ট বক্সত আমাক জনাব বুলি আশা ৰাখিলোঁ আৰু আমি ক'লোঁ যে অসমৰ নেপোলিয়ন বুলি কোৱা হয় চুহুংমুং ৰজাক আৰু অসমৰ বিক্ৰমাদিত্য বুলি কোৱা হয় কোচ ৰজা নৰনাৰায়ণক হয়নে তাৰ আচল নামটো আছিল মল্লদেৱ হয়নে আৰু শুক্ৰধ্বজ আছিল চিলাৰৰ আচল নাম ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাস্কৰ বৰ্মন এটেণ্ডেড দ্য গ্ৰেণ্ড কাউন্সিল এট ডেছ ভাস্কৰ বৰ্মন উপস্থিত থকা বৃহৎ সন্মিলনখন অনুষ্ঠিত হৈছিল ডেছত বুলি সোধা হৈছে আৰু অপশ্যনসমূহত দিয়া হৈছে এ প্ৰয়াগ অপশ্যন বি লাহোৰ অপশ্যন চি টাক্সিলা আৰু অপশ্যন ডি হৈছে সাঁচি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰয়াগ অৰ্থাৎ ভাস্কৰ বৰ্মন উপস্থিত থকা বৃহৎ সন্মিলনখন অনুষ্ঠিত হৈছিল প্ৰয়াগত 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 6 নম্বৰ প্ৰশ্নটো হৈছে হিউৱেনচাং একাউণ্ট মেনশ্যনছ ডেট এ ফেমাছ পোৰ্ট ইন দ্য বে অফ বেংগল ৱাজ আণ্ডাৰ দ্য কণ্ট্ৰল অফ ভাস্কৰ বৰ্মন ইট ৱাজ ডেছ বুলি সোধা হৈছে হিউৱেনচাঙে উল্লেখ কৰিছিল যে বংগোপসাগৰৰ এটা বন্দৰ ভাস্কৰ বৰ্মনৰ নিয়ন্ত্ৰণত আছিল আৰু সেইটো হ'ল অপশ্যনসমূহত দিয়া আছে এ বিশাখাপট্টনম অপশ্যন বি চিটাগং অপশ্যন চি হৈছে তাম্ৰলিপ্তি বা তাম্ৰলিপ্তি আৰু অপশ্যন ডি হৈছে ঢাকা আৰু মনত ৰাখিব যে হিউৱেনচাঙে উল্লেখ কৰিছিল বংগোপসাগৰৰ এটা বন্দৰ ভাস্কৰ বৰ্মনৰ নিয়ন্ত্ৰণত আছিল আৰু সেইটো আছিল তাম্ৰলিপি বা তাম্ৰলিপ্তি এইখিনিতে মনত ৰাখিব যে হিউৱেনচাং ভিজিটেড কামৰূপা ডিউৰিং দ্য ৰেইন অফ ভাস্কৰ বৰ্মন চাইনিজ পিলগ্ৰিম হিউৱেনচাং visited Kamrupa in 640 AD. He met Kamrupa king Bhaskar Barman in Goda and got an invitation to visit his kingdom. So, Huensang came to Assam and attended the court of King Bhaskar Barman. His account of Kamrupa are valuable sources of the history of Assam বুলি কৈছে কি বুলি কৈছে অসমত আমি টাৰ্মটো দি দিছোঁ যে ভাস্কৰ বৰ্মনৰ দিনত হিউৱেনচাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল আমি জানো আৰু চীনা তীৰ্থযাত্ৰী আছিল হিউৱেনচাং আৰু হিউৱেনচাং কিমান খ্ৰীষ্টাব্দত কামৰূপ ভ্ৰমণ কৰিছিল এইটো হ'ব 640 অৰ্থাৎ 640 খ্ৰীষ্টাব্দত হিউৱেনচাং অসমলৈ আহিছিল আৰু কামৰূপ ৰজা ভাস্কৰ বৰ্মনক গৌৰত লগ পাইছিল তেওঁ আৰু তেতিয়া আমাৰ ভাস্কৰ বৰ্মনে নিমন্ত্ৰণ দিছিল যে আমাৰ ৰাজ্যখনো আপুনি এবাৰ ভিজিট কৰি চাওক হয়নে তেতিয়া কি হ'ল যে হিউৱেনচাং অসমলৈ আহিল
আহি পেলাই ৰাজ দৰবাৰত ভাস্কৰ বৰ্মা উপস্থিত হ'ল আৰু কামৰূপৰ বিষয়ে তেওঁ এটি বিৱৰণী উল্লেখ কৰিছে তেওঁৰ এটি বিৱৰণী আছে চি ইউ কি আমি জানো নহয় নে চি ইউ কি বিখ্যাত গ্ৰন্থ হিউৱেন চাঙৰ চি ইউ কি আৰু চি ইউ কিত কুমাৰ ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি উল্লেখ কৰিছে তেওঁ এইখিনি খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব আৰু ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি কিয় কোৱা হয় কাৰণ তেওঁ বিবাহ কৰোৱা নাছিল অবিবাহিত আছিল বাবে কুমাৰ ৰজা বুলি কোৱা হয় 7 নম্বৰ প্ৰশ্নটোলৈ আহিছো এতিয়া 7 নম্বৰ প্ৰশ্নটো হৈছে টু আহোম কিং were known as বুঢ়া ৰজা one was প্ৰতাপ সিংহ who was the other দুজন আহোম ৰজা বুঢ়া ৰজা নামে জনাজাত মানে আহোম সাম্ৰাজ্যত দুজন ৰজাক বুঢ়া ৰজা বুলি জনা যায় এজন হ'ল প্ৰতাপ সিংহ আৰু আনজন কোন বুলি অপচন খুদা হৈছে আৰু অপচনসমূহত দিয়া আছে ৰুদ্ৰ সিংহ অপচন বি গদাধৰ সিংহ অপচন চি সুকাফা আৰু অপচন ডি আছে সুবিনফা আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি প্ৰথমজন আমি প্ৰতাপ সিংহকটো জানোৱেই নহয়নে তেওঁক বুঢ়া ৰজা বুলি এই কাৰণে কোৱা হয় যে এটি বয়সীয়াল অৱস্থাত বা যিটো সময়ত তেওঁ ৰজা হ'ব লাগিছিল হয়নে বা যুৱ থকা অৱস্থাত মানে ইয়থ পাৱাৰ বুলিটো কোৱা হয় তো সেইটো সময়ত তেওঁ ৰজা হ'ব পৰা নাছিল অকণ দেৰিকে তেওঁ ৰজা হৈ পৰিছিল কাৰণ তেওঁক বুঢ়া ৰজা বুলি কোৱা হয় আৰু আৰু প্ৰতাপ সিংহৰ আহি গৈছে আৰু প্ৰতাপ সিংহৰ যদি আমি আহোম নাম জানো আমি ইতিমধ্যে নহয়নে আমি আলোচনাও কৰিছোঁ কেইবাবাৰো আৰু তেওঁ হৈছে তেওঁৰ আহোম নাম হৈছে সুচেংফা আৰু প্ৰতাপ সিংহই কি কৰিছিলে পদবী দুটাটো সৃষ্টি কৰিছিলে পদবী কিন্তু বহুত নহয় জানো আহোম সাম্ৰাজ্যত আৰু পদবী যদি আমি চাম বৰ বৰুৱা আৰু বৰ ফুকন নামৰ দুটি পদবী সৃষ্টি কৰিছিল বুঢ়া ৰজা প্ৰতাপ সিংহই বা সুচেংফাই মনত ৰাখিব বৰ বৰুৱা আৰু বৰ ফুকন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গদাধৰ সিংহ আহোম সাম্ৰাজ্যত বা আহোম ৰজাসকলৰ ভিতৰত দুজন বুঢ়া ৰজা বুলি জনা যায় এজন হৈছে প্ৰতাপ সিংহ আৰু আনজন হৈছে গদাধৰ সিংহ আৰু গদাধৰ সিংহৰ আহোম নাম আমি জানো আৰু সেইটো হৈছে কি আপোনালোকৰ মনত আছেনে সুপাতফা আছিল গদাধৰ সিংহৰ আহোম নাম 8 নম্বৰ প্ৰশ্নটোলৈ আহিছো এতিয়া 8 নম্বৰ প্ৰশ্নটো হৈছে ডিউৰিং দ্য আহোম ৱেৰ ৱেভিং ৱাজ মেড কম্পালচৰি হু মেৰিড কম্পালচৰি আহোম শাসন কালত তাঁত বোৱাটো আছিল বাধ্যতামূলক আৰু কোনে এয়া বাধ্যতামূলক কৰিছিল বুলি সোধা হৈছে আৰু অপচনসমূহত দিয়া আছে ৰুদ্ৰ সিংহ অপচন বি দিয়া হৈছে আতন বুঢ়া গোহাঁই অপচন চি দিয়া আছে মোমাই তামুলী আৰু অপচন ডি দিয়া হৈছে প্ৰতাপ সিংহ এতিয়া সোধা হৈছে যে তাঁত বোৱাটো কাৰ সময়ত বাধ্যতামূলক আছিল কোনে বাধ্যতামূলক কৰিছিল আৰু অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি মোমাই তামুলী ইয়ে কি কৰিছিল আহোম শাসন কালত তাঁত বোৱাটো বাধ্যতামূলক কৰি তুলিছিল আৰু মহাত্মা গান্ধী 1921 চনত আমাৰ অসমলৈ আহিছিল আৰু তেওঁ অসমত আহি পেলাই এষাৰ কথা কৈছিল মনত আছে আপোনালোকৰ আৰু কি কৈছিল অসমৰ শিপিনীয়ে তাঁতশালত সপোন ৰচে এইটো খুব গুৰুত্বপূৰ্ণ 9 নম্বৰ প্ৰশ্নটোলৈ আহিছো এতিয়া 9 নম্বৰ প্ৰশ্নটো হৈছে দ্য ফাৰ্ষ্ট মুৱামৰীয়া আপৰাইজিং ষ্টাৰ্টেড ইন দ্য ৰেইন অফ ডেছ প্ৰথম মুৱামৰীয়া বিদ্ৰোহ ডেছ ৰজাৰ শাসনকালত আৰম্ভ হৈছিল বুলি সোধা হৈছে আৰু অপচনসমূহত দিয়া আছে প্ৰমত্তা সিংহ অপচন বি দিয়া আছে লক্ষ্মী সিংহ অপচন চি দিয়া আছে সুজানফা আৰু অপচন ডি দিয়া আছে ৰুদ্ৰ সিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি লক্ষ্মী সিংহ 10 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া 10 নম্বৰ প্ৰশ্নটো হৈছে when did Captain Wells come to Assam Captain Wells অসমলৈ কেতিয়া আহিছিল অপচনসমূহত দিয়া আছে A 1792 অপচন বি দিয়া আছে 1692 অপচন চি দিয়া আছে 1592 আৰু অপচন ডি দিয়া আছে 1700 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1792 11 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া 11 নম্বৰ প্ৰশ্নটো হৈছে the only gift that হিউৱেন চাং accepted from ভাস্কৰ বৰ্মন was dash ভাস্কৰ বৰ্মনৰ পৰা হিউৱেন চাঙে গ্ৰহণ কৰা একমাত্ৰ উপহাৰটো ডেছ বুলি সোধা হৈছে কি উপহাৰ হিউৱেন চাঙে গ্ৰহণ কৰিছিল আৰু অপচনসমূহত দিয়া আছে এ হৰ্চ এটা ঘোঁৰা অপচন বি দিয়া আছে এন এলিফেণ্ট এটা হাতী অপচন চি দিয়া আছে এন আমব্ৰেলা এটা ছাতি আৰু অপচন ডি দিয়া আছে কেপ মনত ৰাখিব যে ভাস্কৰ বৰ্মনৰ পৰা হিউৱেন চাঙে গ্ৰহণ কৰিছিল এই উপহাৰ আৰু ভাস্কৰ বৰ্মনে তেওঁক প্ৰদান কৰিছিল আৰু এই উপহাৰটো আছিল এটা টুপি হয়নে এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন 12 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া 12 নম্বৰ প্ৰশ্নটো হৈছে দ্য কেপিটেল অফ পালা কিং ৰত্নপালা ৱাজ ডেছ পাল ৰজাৰ ৰত্নপালৰ ৰাজ্যৰ ৰাজধানী আছিল অপচনসমূহত দিয়া আছে হাৰপেশ্বৰা অপচন বি দিয়া আছে দুৰ্জয় অপচন চি দিয়া আছে প্ৰাগজ্যোতিষপুৰ আৰু অপচন ডি দিয়া হৈছে কামৰূপ নগৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো মনত ৰাখিব ৰত্নপালৰ ৰাজধানী আছিল অপচন বি দুৰ্জয়া 13 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া 13 নম্বৰ প্ৰশ্নটো হৈছে মোহাম্মদ বিন বখতিয়াৰ ইনভেডেড কামৰূপা অন হিজ ৱে টু ডেছলৈ যাওঁতে মোহাম্মদ বিন বখতিয়াৰে কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল বুলি সোধা হৈছে বন্ধু বান্ধৱীসকল এইখিনিতে যিসকল বন্ধু বান্ধৱী আমাৰ চেনেলৰ লগত প্ৰথমবাৰৰ বাবে জড়িত হৈছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ যিহেতু আপোনালোক আমাৰ একজন মেম্বাৰ হ'বলৈ গৈ আছে সেয়েহে আপোনালোকে আমাৰ চেনেলটোক আঁকোৱালি ল'ব বুলি আশা ৰাখিলোঁ আমি অশেষ কষ্ট কৰি পেলাই ভিডিঅ'সমূহ প্ৰস্তুত কৰি আছোঁ আৰু আপকামিং টেটকাম ৰিক্ৰুইটমেণ্ট এডিআৰই আৰু আছাম পুলিচ এইবিলাক এক্সামৰ কাৰণেও
খুবেই গুৰুত্বপূৰ্ণ আৰু ইয়াৰ পৰা প্ৰশ্ন আহিব সেয়া নিশ্চিত কাৰণ আমি পুংখানুপুংখভাৱে তন্নকে আমি আলোচনা কৰি আছো ক'বলৈ গ'লে আমি পোষ্টমৰ্টমে কৰি আছো বুলি ক'ব লাগিব হয়নে যিখিনি হিষ্ট্ৰীৰ ওপৰত ৰিলেটেড কুৱেশ্যন ক'ৰ পৰানো কুৱেশ্যন আহিব যিখিনি আমি আলোচনা কৰিলো তাৰ পৰা কুৱেশ্যনটো আহিবই হয়নে আৰু অকল আমি MCQ সেইকাৰণে আলোচনা কৰা নাই কাৰণ আমি যিহেতু ইম্পৰ্টেণ্ট ডাটাখিনি আলোচনা কৰিলে আপোনালোকে যদি নোট ডাউন কৰি ৰাখে তেতিয়াহ'লে আপোনালোকে গম পাব যে বহুত MCQ ইয়াৰ পৰা ক্ৰিয়েট হ'ব তো সেইকাৰণে আমি এই পন্থাটো অৱলম্বন কৰিছোঁ আৰু অপশ্যনসমূহত দি আছে মহম্মদ বিন বখতিয়াৰ ইনভেডেড কামৰূপ অন হিজ ৱে টু ডেছ বুলি কৈছে আৰু অপশ্যনসমূহত দি আছে তিব্বত চাইনা বাৰ্মা ব্ৰহ্মদেশ নেপাল আৰু অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তিব্বতলৈ যাওঁতে মহম্মদ বিন বখতিয়াৰে কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল 14 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 14 নম্বৰ প্ৰশ্নটো হৈছে হু ৱাৰ দ্য লিডাৰ্ছ অফ দন্দুৱা দ্ৰোহৰ নেতা কোন আছিল অপশ্যনসমূহত দিয়া আছে এ পিয়লি বৰুৱা অপশ্যন বিত দিয়া আছে মণিৰাম দেৱান অপশ্যন চিত দিয়া আছে হৰদত্ত বীৰদত্ত আৰু অপশ্যন ডিত দিয়া আছে নান অফ দিজ ওপৰৰ এজনো নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো হয়নে আৰু দন্দুৱা দ্ৰোহৰ নেতা আছিল হৰদত্ত আৰু বীৰদত্ত দুই ভাতৃ 15 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 15 নম্বৰ প্ৰশ্নটো হৈছে দ্য ৰয়েল symbol of an ancient Assam the royal symbol of an ancient kings of Kamrupa was dash Kamrupar পুৰণি ৰজাৰ ৰাজকীয় প্ৰতীক চিহ্ন আছিল অপশ্যনসমূহত দিয়া আছে লায়ন সিংহ অপশ্যন বি দিয়া আছে টাইগাৰ বাঘ আৰু অপশ্যন চি দিয়া আছে এলিফেণ্ট আৰু অপশ্যন ডি দিয়া আছে ডিয়েৰ হৰিণা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এলিফেণ্ট অৰ্থাৎ কামৰূপৰ পুৰণি ৰজাৰ ৰাজকীয় প্ৰতীক আছিল এলিফেণ্ট আমি গম পাইছোঁ ইতিমধ্যে নহয়নে যে ভগদত্ত আৰু ভগদত্ত হাতী যুদ্ধৰ ক্ষেত্ৰতে হাতী যুঁজাৰু আছিল বিখ্যাত হাতী যুঁজাৰু আৰু তেওঁৰ বিখ্যাত হাতীৰ নাম কি আছিল মনত আছে নে আপোনালোকৰ সুপ্ৰতিকা আছিল ভগদত্তৰ এটি হাতীৰ নাম আৰু মহাভাৰতৰ যুদ্ধত ভগদত্ত অংশগ্ৰহণ কৰিছিল আৰু তেওঁৰ জীয়ৰী কন্যা ভানুমতী আছিল ভানুমতীক তেওঁ কৌৰৱৰাজ দুৰ্যোধনলৈ বিয়া দিছিল এইখিনিতো আপোনালোকে গম পাইছে চাগে নহয় আমি আলোচনাও কৰিলোঁ আৰু আজিৰ শেষৰ প্ৰশ্নটো আমি আলোচনা কৰিম এতিয়া আৰু ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত আমাক জনাব বুলি আমি এৰি দিলোঁ ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে দ্য অনলি হেলিপৰ্ট অফ আছাম ইজ লোকেটেড এট ডেছ বুলি কৈছে যে অসমৰ একমাত্ৰ হেলিপৰ্ট ডেছত অৱস্থিত ক'ত অৱস্থিত আৰু অপশ্যনসমূহত দি আছে মাজুলী যোৰহাট জালুকবাৰী আৰু অপশ্যন দি আছে নলবাৰী আৰু এই প্ৰশ্নৰ উত্তৰটো আমি আপোনালোকৰ পৰা কমেণ্ট বক্সত পাম বুলি আশা ৰাখিলোঁ আৰু শেষত মৰমৰ বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমান মনোযোগেৰে চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ভালদৰে থাকক আৰু আপোনালোকে আমাক ছাপোৰ্ট কৰিব বুলি আমি আশা ৰাখিলোঁ আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়াও আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আপোনালোকে ছাপোৰ্ট কৰিব পাৰে আৰু ভিডিঅ'সমূহত লাইক কৰিব কমেণ্ট কৰিব থেংক ইউ ধন্যবাদ জয় আই অসম